হেল্ল'। নমস্কাৰ, অজয় ডাঙৰীয়াৰ লগত কথা পাতিছো নেকি? হয় ছাৰ, মই অজয় কৈছো। অজয় ডাঙৰীয়া, আপোনাৰ নামত এটা কুৰিয়াৰ আহিছে য'ত ড্ৰাগছ পোৱা গৈছে। ড্ৰাগছ? কিন্তু মই তেনে কোনো কুৰিয়াৰ অৰ্ডাৰ দিয়া নাছিলো। আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো কওক। আধাৰ কাৰ্ড নম্বৰ? ঠিক আছে, লিখক 36224899। এই পাৰ্চেলটো এই নম্বৰ আৰু আপোনাৰ ঠিকনাত পঞ্জীয়ন কৰা হৈছে। আমি ইয়াৰ ৰিপৰ্ট শুল্ক আৰু নাৰ্কটিক্স বিভাগক দিব লাগিব। কাষ্টমছ বিভাগত ৰিপৰ্ট? ইয়াৰ বাবে আপুনি জেল আৰু বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। কিন্তু মোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ছাৰ, এই সমস্যাৰ পৰা উদ্ধাৰ হোৱাৰ এটা উপায় কওকচোন প্লিজ। আচ্ছা ঠিক আছে, মই আপোনাক এটা লিংক পঠাম। আপুনি তাত 1 লাখ টকা ট্ৰান্সফাৰ কৰি দিয়ক। 1 লাখ টকা? ঠিক আছে, আপুনি লিংকটো পঠাওক, মই এতিয়াই পে'মেণ্ট কৰিম। ৰ'ব, এইটো এটা জালিয়াতিৰ ফোন য'ত ভুৱা কুৰিয়াৰ অপাৰেটৰ বা শুল্ক বিষয়াৰ ৰূপ লৈ প্ৰবঞ্চকে আপোনাক জনাই দিয়ে যে আপোনাৰ ঠিকনাত কৰা পাৰ্চেলত ড্ৰাগছ বা অন্যান্য নিষিদ্ধ সামগ্ৰী আছে আৰু আপোনাক আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি দি আপোনাৰ পৰা ধন আদায় কৰিবলৈ চেষ্টা কৰে। ভাৰতীয় শুল্ক বিভাগে কেতিয়াও ফোন কল, SMS বা ইমেইলৰ জৰিয়তে শুল্ক পৰিশোধ কৰিবলৈ নকয়। ভাৰতীয় শুল্ক বিভাগৰ সকলো যোগাযোগৰ দিন নম্বৰ থাকিব লাগিব, যিটো cbic.gov.in ৰ পৰা পৰীক্ষা কৰিব পাৰিব। মনত ৰাখিব আৰু এনে প্ৰবঞ্চকৰ পৰা সাৱধান হওক আৰু তেওঁলোকৰ বিষয়ে cybercrime.gov.in বা হেল্পলাইন নম্বৰ 1930 ত ৰিপৰ্ট কৰক। ভাৰতীয় শুল্ক বিভাগৰ দ্বাৰা জনহিতাৰ্থে জাৰি।